সম্পৰ্কে অধ্যয়ন কৰি আমাৰ অভিভাৱকসকলেও তেওঁলোকৰ ওপৰত এটা চকু ৰখাটো ভাল যে আমাৰ প্ৰতিটো সন্তানে যাতে বীৰ চিলাৰায়ৰ গুণৰাজিক যাতে বখানিব পাৰে, বীৰ চিলাৰায়ৰ বিষয়ে যাতে দুআষাৰ ক'বলৈ কুণ্ঠাবোধ নকৰে, তাৰ বিষয়ে আমি সচেতন হ'ব লাগিব। নহ'লে কিন্তু আমি ৰসাতলৈ যোৱাটো নিশ্চিত। গতিকে মই আশা ৰাখিছোঁ আপোনাৰ আজি মাছখোৱা এই মিলন সংঘত ধেমাজি জিলা কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত আৰু মাছখোৱা আঞ্চলিক সমিতিৰ সহযোগত 514 সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় জন্ম জয়ন্তী ভাগ উদযাপন কৰা হৈছে। ইতিমধ্যে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হৈ গৈ আছে। আমাৰ মাত্ৰ এটাই কথা, আমাৰ কোচ ৰাজবংশীসকলৰ আমাক চৰকাৰে বহুত দিনৰ পৰা প্ৰবঞ্চনা কৰি আহিছে। আমাৰ কোচ ৰাজবংশীসকলৰ যিটো প্ৰাপ্য জনজাতিকৰণ, সেইটো কিন্তু আমাক আজিলৈকে আমাৰ অসমৰ যিকোনো চৰকাৰে আজিলৈকে আমাৰ এই দাবীটো নৎসাত কৰি আহিছে। গতিকে আৰু ইতিমধ্যে আমাৰ যি বীৰ মহাবীৰ চিলাৰায়, যি আমাৰ পিতামহ স্বৰূপ কোচ ৰাজবংশী সন্মিলনীৰ জাতিৰ, সেই তেখেতকো কিন্তু আমি পদে পদে অৱহেলা কৰা দেখা পাইছোঁ। অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিসকল মহান ব্যক্তি আছে জাতিসমূহৰ, তেখেতসকলক যিটোভাৱে চৰকাৰে তুলি ধৰাৰ চেষ্টা কৰিছে, কিন্তু আমাৰ কিন্তু বীৰ চিলাৰায় তেনেকুৱা কোনো ধৰণৰ প্ৰচেষ্টা আমি হাতত লোৱা দেখা পোৱা নাই। সেয়েহে আমাৰ আজি এটাই দাবী, যাতে আমাক অতি সোনকালে আমাৰ যি কোচ ৰাজবংশী যিটো প্ৰাপ্য জনজাতিকৰণ, এইটো আমাক কৰিব লাগে। আৰু আমাৰ বীৰ মহাবীৰ চিলাৰায়ক বিশ্ব প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত চৰকাৰে পদক্ষেপ লৈ তাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমাৰ সমগ্ৰ কোচ ৰাজবংশী জাতিৰ এটা দাবী। আৰু সেই দাবীকে লৈ আমিও ধেমাজি জিলা কোচ ৰাজবংশী সন্মিলনীয়ে এই কাম কৰি আহিছোঁ। আৰু আমাৰ সেই একেটাই দাবী, যাতে আমাৰ যি জনজাতিকৰণ ইমান দিনে আমাক অবুহা ভাবি আহিছে চৰকাৰে, সেই জনজাতিকৰণ দি আমাৰ জাতিক উন্নয়নৰ ক্ষেত্ৰত আগবঢ়াই নিয়ে। ঠিক আছে।